বিজেপি চৰকাৰৰ মতে গণতন্ত্ৰৰ অৰ্থ হ'ল সংখ্যাগৰিষ্ঠতা। ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ উদ্দেশ্য হৈছে নিৰ্বাচনত জিকা। ভাৰত জোড়ো ন্যায় যাত্ৰালৈ সমৰ্থন অসম নাগৰিক সমাজৰ। তেওঁলোকৰ মতে ভাৰতীয় জনতা পাৰ্টিৰ এটাই লক্ষ্য আৰু সেইটো হৈছে কেৱল নিৰ্বাচনত জয় লাভ কৰা। কিদৰে নিৰ্বাচনত জিকিব পাৰি সেইটোৱে তেওঁলোকৰ সৰ্বক্ষণৰ চিন্তা। জনতাই তেওঁলোকক ভোট দিছে, শাসন চলাবলৈ জনতাৰ ৰায় পাইছে, সেয়েহে তেওঁলোকে যি মন যায় তাকেই কৰিব পাৰে। যোৱা সময়ছোৱাত তেওঁলোকে তাকেই কৰি আহিছে। বিজেপি চৰকাৰৰ মতে গণতন্ত্ৰৰ অৰ্থ হ'ল সংখ্যাগৰিষ্ঠতা। ভাৰত জোড়ো ন্যায় যাত্ৰাই 18 তাৰিখে শিৱসাগৰৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব। সেইদিনা ভাৰত জোড়ো অভিযানৰ এটা দলে ৰাহুল গান্ধীক আদৰণি জনাব। ঠিক সেইদৰে ভাৰত জোড়ো অভিযান আৰু অন্যান্য নাগৰিক সমাজৰ প্ৰতিনিধিসকলেও ৰাহুল গান্ধীক আদৰণি জনাব। এই যাত্ৰাই বিজেপিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলবোৰক ঐক্যবদ্ধ হ'বলৈ অধিক তৎপৰ কৰি তুলিব আৰু দেশৰ বৰ্তমানৰ পৰিস্থিতি গণতন্ত্ৰৰ আৰু সামাজিক ন্যায় সুনিশ্চিত কৰিবলৈ দলে দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ জনসাধাৰণৰ সকলো অংশলৈ আহ্বান জনাই অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু আহ্বায়ক পৰেশ মালাকাৰে এক সংবাদমেলৰ যোগে জনায়। আজি মোৰ লগত আমি আজি অসম নাগৰিক সমাজ আপোনালোকে জানে আৰু ভাৰত জোড়ো অভিযান এই দুইটা কাম আমাৰ চলি আছে। আমি 14 তাৰিখে শিলপুখুৰীত মেজিৰ জুই এটা প্ৰায় 100মান মানুহৰ এটা প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত। তালৈ অসমৰ বহু বুদ্ধিজীৱী আহিছিল, ৰাজনৈতিক নেতা আহিছিল আৰু আজি নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযানৰ আমাৰ সমন্বয়ক মুখ্য সমন্বয়ক পৰেশ মালাকাৰ তেখেত আছে আৰু আমাৰ লগত মোৰ সোঁফালে আছে বিশিষ্ট অধিবক্তা সমাজকৰ্মী আৰু নাগৰিক সমাজ তথা ভাৰত জোড়ো অভিযানত নেতৃত্ব লোৱা শান্তনু বৰঠাকুৰ। আপোনালোকক মই সম্বোধন কৰি ক'ব খুজিছোঁ যে বাৰে বাৰে আমি কৈ আহিছোঁ যে আমাৰ দেশখন সম্প্ৰতি এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হৈছে। আমি লক্ষ্য কৰিছোঁ, এক প্ৰকাৰ উদ্বেগেৰে আমি লক্ষ্য কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ একমাত্ৰ উদ্দেশ্য হৈছে এটাই, তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো হৈছে নিৰ্বাচন কেনেকৈ জিকিব পাৰি। নিৰ্বাচন জিকাৰ বাহিৰে অন্য কোনো কথা নাই আৰু তাৰ বাবে তেওঁলোকে যিমান যি কৰিব পাৰি, যি কৌশল ল'ব লাগে লৈ আছে। কি কৰিলে নিৰ্বাচনত জিকিব পাৰি সেইটোৱেই তেওঁলোকৰ এক কথাত সৰ্বক্ষণৰ চিন্তা। এটা কথাই তেওঁলোকৰ মন মগজুত বা চিন্তা চৰ্চাত এইটোৱেই এটাই মাত্ৰ লক্ষ্য, মই আকৌ কৈছোঁ, এইটো হৈছে নিৰ্বাচন জিকা। এইকাৰণেই গুৰুত্বপূৰ্ণ যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকে কয়, যিহেতু তেওঁলোক নিৰ্বাচনত জয়ী হৈছে গতিকে তেওঁলোকক শাসন চলাবলৈ জনতাই ৰায় দিছে। এটা সাধাৰণ মানে ক'বলগীয়া কথা আৰু আমাক নিৰ্বাচনত আমি জিকিলোঁ আৰু সেইকাৰণে আমি জনতাৰ ৰায় পালোঁ, গতিকে আমাক শাসন চলাবলৈ দিছে। আৰু নিৰ্বাচনৰ নামত কি হৈ আছে দেখিলোঁ আমাৰ অসমৰ সিদিনা ডিমা হাছাওত। নিৰ্বাচনৰ নামত কি হ'ব পাৰে সেই কথাটো আমি দেখা পাইছোঁ। এতিয়া গতিকে তেওঁলোকে যিহেতু ৰায় পাইছে, গতিকে তেওঁলোকে এতিয়া যি মন যায় তাকেই কৰিব পাৰে। আৰু এই যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বিজেপিয়ে সেই কামটোকে কৰি আহিছে, যি মন যায় তাকে কৰিব। এক অৰ্থত তেওঁলোকে এখন চাৰ্টিফিকেট পালে
আৰু সেই চাৰ্টিফিকেটখন লৈ পেলাই তেওঁলোকে অপকৰ্মবোৰ কৰি গৈ আছে। তেওঁলোকৰ বাবে গণতন্ত্ৰৰ অৰ্থ হ'ল সংখ্যাগৰিষ্ঠতা। এই কথাটোকে কোৱা হৈছে বিভিন্ন ধৰণেৰে, আৰু সাধাৰণভাৱে মানুহেও ভাবিছে যে সংখ্যাগৰিষ্ঠতা পালেই যেতিয়া সেই তাতেই গণতন্ত্ৰ নিহিত হৈ আছে। সংখ্যালঘুৰ মতামত, ভাৰতৰ সংবিধান, সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতা, তাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই। কথাটো মই পৰিষ্কাৰকৈ চাগে ক'ব পাৰিছোঁ যে তেওঁলোকে যিহেতু এটা সংখ্যাগৰিষ্ঠতাৰ জোৰত দাবী কৰিছে আৰু শাসন কৰিছে, গতিকে তেওঁলোকে সংখ্যালঘুৰ মতামতক, মানে কম মানুহৰ মতামতক তেওঁলোকে সংবিধানৰ যি প্ৰমূল্য, ভাৰতৰ যি সংবিধান, এইবিলাকৰ আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকে এক প্ৰকাৰ আস্থাৰ ভৰসাটো নায়েই। সেইবিলাককো তেওঁলোকে অৱদমিত কৰিছে, তেওঁলোকে তাক মূল্যহীন কৰি পেলাইছে। সংখ্যাগৰিষ্ঠতাৰে বলীয়ান হৈ তেওঁলোকে সংসদৰ মজিয়াত এখনৰ পিছত এখন আইন পাছ কৰি আছে, আৰু তাত মই নিজেই প্ৰত্যক্ষদৰ্শী। আৰু যিবোৰ আইন তেওঁলোকে যোৱা কিছুদিনত পাছ কৰিছে, সেইবিলাক ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক সমতা আৰু ন্যায়ৰ পৰিপন্থী। এই যোৱা অধিৱেশনত তেওঁলোকে লোকসভা, ৰাজ্যসভাত মিলি 146জন সাংসদক বহিষ্কাৰ কৰি যি ইতিহাস সৃষ্টি কৰিছে, তাৰ উদাহৰণ বিচাৰি পাবলৈ নাই। হিটলাৰৰ পিছত বোধকৰো এনেকুৱা উদাহৰণ নাই। গতিকে সেইবোৰ কৰি তেওঁলোকে কি কৰিলে, যিবোৰ আইন পাছ কৰিলে সেইবিলাক গণবিৰোধী আইন আৰু গণতন্ত্ৰৰ পৰিপন্থী। বিভাজনবাদী ৰাজনীতি, হ্ৰস্বম্যাদী অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ নিজৰ বহতীয়া কৰি বিজেপিয়ে কি কৰিছে, দেশত এক নৈৰাজ্যৰ সৃষ্টি কৰিছে। এই সকলো অনুষ্ঠান, যিবোৰ স্বতন্ত্ৰ অনুষ্ঠান আছে, আপোনালোকে জানে, এইবিলাক তেওঁলোকৰ বহতীয়া কৰি লৈছে। নিৰ্বাচন আয়োগ কিমান এটা ডাঙৰ কথা কৈছে, তেওঁলোকৰ ভূমিকা, আৰু অন্যান্য যিবিলাক অনুসন্ধানৰ বাবে থকা যিবিলাক প্ৰতিষ্ঠান, যিবিলাক ED, CBI, এই গোটেইবিলাক নিজৰ বহতীয়া কৰি লৈ তেওঁলোকে দেশখন মানে এটা অৰাজকতাৰ সৃষ্টি কৰিছে আৰু নৈৰাজ্যৰ সৃষ্টি কৰিছে। আৰু আমি সেইকাৰণে ভাবোঁ যে সংসদলৈ তেনেকুৱা প্ৰত্যাহ্বান আহিছে, জুডিচিয়াৰীলৈ প্ৰত্যাহ্বান আহিছে, ন্যায়পালিকা, আৰু সংবাদ মাধ্যমলৈ প্ৰত্যাহ্বান আহিছে। এই পটভূমিত মানুহৰ লগত বা মানুহক সঁচা কথাবোৰ কোৱাৰ যিটো পৰিৱেশ, সেইটো প্ৰায় নোহোৱা হৈছে। কাৰণ তেওঁলোকে ব্যক্তি স্বাধীনতাৰ ওপৰত যিধৰণে জঁপিয়াই পৰিছে, তাত আৰু এতিয়া জনগণৰ ওচৰলৈ যোৱাৰ বা তেওঁলোকক কথা কোৱাৰ পৰিৱেশটো প্ৰায় নোহোৱা কৰি পেলাইছে।
সেইকাৰণে আমি এই কথাটোত গুৰুত্ব দিছোঁ যে তাৰে পটভূমিত ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা 14 তাৰিখে, আজি হ'ল 16, মণিপুৰত এক কি কয় ভাৰত জোড়ো ন্যায় যাত্ৰা। আগতে আপোনালোকে জানে যে তেওঁ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে কি কয় ভাৰত জোড়ো যাত্ৰা কৰিছিলে, আৰু এইবাৰ তেওঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা, আৰু যিখন মণিপুৰ আজি বহুদিন ধৰি জ্বলি আছে, যিখনৰ ঘটনাৰাজিয়ে বিজেপিৰ চৰিত্ৰ উন্মোচিত কৰিছে, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ চৰিত্ৰ উন্মোচিত কৰিছে, সেই মণিপুৰৰ পৰাই তেওঁ আৰম্ভ কৰিছে। আৰু সেইকাৰণে তাৰ গুৰুত্ব অপৰিসীম বুলি আমি ভাবিছোঁ। আজি 16 তাৰিখ মণিপুৰৰ পৰা নাগালেণ্ডলৈ গৈছে, আৰু এই ভাৰত জোড়ো অভিযান অসমলৈ আহিব। কাইলৈ অসমত প্ৰৱেশ কৰিব, আমগুৰিত উজনি অসমৰ। সেইকাৰণে আমি কি কৰিছোঁ, এই পটভূমিতে ভাৰত জোড়ো অভিযান, ন্যায় যাত্ৰা। আৰু এটা কথা এইখিনিতে আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ, আপোনালোকে জানে যে ভাৰত জোড়ো যি যাত্ৰা আৰু ভাৰত জোড়ো অভিযান দুটা বেলেগ বস্তু। বেলেগ বস্তু মানে এইটো নহয় যে তাৰ বিৰোধ নহয়। আমি ভাৰত জোড়ো অভিযান দেশৰ প্ৰায় 200 চিভিল ছ'চাইটি লগ হৈ পেলাই এখন প্লেটফৰ্ম কৰিছে। যোগেন্দ্ৰ যাদৱ আৰু বহুত এনেকুৱা বিশিষ্ট ব্যক্তি, বিখ্যাত ব্যক্তি তাৰ নেতৃত্বত আছে। আৰু সেই ভাৰত জোড়ো অভিযান আমাৰ অসম শাখা আছে। আমি বহুত কাম কৰি আছোঁ। আমাৰ পৰেশ মালাকাৰ তাৰ আহ্বায়ক, মুখ্য আহ্বায়ক, আৰু তেওঁৰ নেশ্যনেল কমিটিটো আছে। ময়ো আছোঁ নেশ্যনেল কমিটিৰ এগৰাকী মেণ্টৰ হিচাপে। সেইকাৰণে কি হ'ল, ভাৰত জোড়ো অভিযান আৰু আমি ভাৰত জোড়ো যাত্ৰাক সমৰ্থন কৰিছোঁ। কেনেকৈ আগুৱাব পাৰি, কেনেকৈ এটা গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰিব পাৰি, আৰু গণতন্ত্ৰ ৰক্ষাৰ হকে কি কৰিব পাৰি, সেইবিলাক কাম আমি কৰিছোঁ আৰু চিন্তা কৰিছোঁ। গতিকে আমি আজি অসম নাগৰিক সমাজে আৰু ভাৰত জোড়ো অভিযান, আমি এই যি ন্যায় যাত্ৰা আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে, তালৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ভাৰত জোড়ো অভিযান আৰু অসম নাগৰিক সমাজে। ভাৰত জোড়ো অভিযান, ন্যায় অভিযান 17 তাৰিখে, 18 তাৰিখৰ দিনা শিৱসাগৰৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব। এইটো কৈছে, আপোনালোকে জানে, ওলাইছেও মিডিয়াত, যে সিফালৰ পৰা নাগালেণ্ডৰ পৰা আহি আমগুৰি পাব, আমগুৰিত 18 তাৰিখে আহি তাৰপিছত অসমত প্ৰৱেশ কৰিব। সেইদিনা ভাৰত জোড়ো অভিযানৰ এটি দলে, আমাৰ যি অভিযান, এটি দলে ৰাহুল গান্ধীক আদৰণি জনাব। সেইদিনা আমগুৰিত তেওঁলোকে এইটো এনেই আদৰণি জনোৱা নহয়, তেওঁলোকে ৰাহুল গান্ধীক স্থানীয় লোকৰ সমস্যাৱলীৰ বিষয়ে অৱগত কৰিব। এই ধৰণৰ এটা আমি পৰিকল্পনা লৈছোঁ। তেওঁ যলৈকে যাব সম্ভৱ সেইবোৰ ঠাইত স্থানীয় কিছুমান সমস্যা তেওঁক দৃষ্টিগোচৰ কৰা হ'ব। আৰু যি যি ঠাইৰ মাজেৰে ৰাহুল গান্ধীৰ যাত্ৰা পাৰ হ'ব, সেই ঠাইবোৰত স্পষ্টকৈ ক'বলৈ গ'লে ভাৰত জোড়ো অভিযান, অসম
আৰু অন্যান্য নাগৰিক সমাজৰ প্ৰতিনিধি আৰু বহুত নাগৰিকৰ আমাৰ ইয়াত সংগঠন আছে, তেওঁলোকৰ প্ৰতিনিধিসকলেও ৰাহুল গান্ধীক আদৰণি জনাব আৰু বিভিন্ন সমস্যাৰ বিষয়ে তেওঁক অৱগত কৰিব। এইটো হ'ল মোটামুটি আমাৰ কথা। অসমৰ সমস্যাৰ লগতে ৰাজ্যখনৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ লগত যাত্ৰাটোক চিনাক্ত কৰি দিয়া হ'ব। আমি আশা কৰোঁ বিৰোধী ৰাজনৈতিক দলবোৰকো এই যাত্ৰাই বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বলৈ অধিক তৎপৰ কৰি তুলিব। কাৰণ আমি বিৰোধী ঐক্য গঢ়ি তোলাত বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে বিৰোধী ঐক্য যাতে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে তাৰ বাবে কাম কৰি আছে, হৈ আছে। আৰু এই বিৰোধী ঐক্যই এইকাৰণেই হ'ব লাগে যে কোনো বিজেপি বিৰোধী ভোটৰ যাতে কোনো বিভাজন নহয়, তাৰ বাবে আমি চেষ্টা কৰিছোঁ বা চেষ্টা কৰিবৰ কাৰণে বিৰোধী দলবোৰক আমি আহ্বান জনাইছোঁ, ঐক্যবদ্ধ হওক আৰু এই যাত্ৰাই তেওঁলোকক নিশ্চয় আৰু বেছি উৎসাহিত কৰিব। দেশৰ বৰ্তমানৰ পৰিস্থিতিত গণতন্ত্ৰ আৰু ন্যায় সুনিশ্চিত কৰিবৰ কাৰণে বা সুনিশ্চিত কৰিবলৈ দলে দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ জনসাধাৰণৰ সকলো অংশকে আমি আহ্বান জনাইছোঁ, যাতে এই যাত্ৰা সফল কৰি তোলাৰ লগত সমাজৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত আছে। যে বিভাজনৰ ৰাজনীতি হৈছে তাক আঁতৰোৱাৰ প্ৰশ্ন জড়িত হৈ আছে, মানুহৰ মাজত আত্মবিশ্বাস ঘূৰাই অনাৰ প্ৰশ্ন জড়িত হৈ আছে। গতিকে বিৰোধী দল, আকৌ কৈছোঁ যে বিৰোধী দলবিলাকৰ মাজত যি বিৰোধী ঐক্য অসমত গঢ়ি উঠিছে বা সৰ্বভাৰতীয় পৰ্যায়তো হৈছে বেলেগ, অসমত কিন্তু বহুত আগৰ পৰাই হৈছে। তেখেতসকলকো এটা গণতন্ত্ৰৰ পক্ষত থিয় হোৱাৰ স্বাৰ্থত বা গণতন্ত্ৰৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে যাতে ইয়াক সফল কৰি তোলাত অৰিহণা যোগাব, এই আশা আমি কৰিছোঁ। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে এই সময়ছোৱাত ভাৰতবৰ্ষত শাসকীয় দলটোৱে কি কৰিবলৈ চেষ্টা কৰি আছে। এই সময়ছোৱাত ভাৰতবৰ্ষৰ শাসকীয় দলটোৱে, ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাত এটা অৰ্ধনিৰ্মিত ৰাম মন্দিৰ তেওঁলোকে অহা 22 তাৰিখে উদ্বোধন কৰি সমগ্ৰ দেশখনতে এটা ধৰ্মৰ ভিত্তিত, সংখ্যালঘুসকলৰ ধৰ্মৰ ভিত্তিত এই অহা নিৰ্বাচনটো 2024 নিৰ্বাচনটো যাতে তেওঁলোকে ধৰ্মৰ ভিত্তিত আগৰ দৰে মানুহক বিভাজন কৰি তেওঁলোকে যাতে এই নিৰ্বাচনত জয়ী হ'ব পাৰে, তাৰ এটা তেওঁলোকে কুচকাৱাজ কৰি আছে। আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে আপোনালোকে দেখিছে। আৰু যিসকল প্ৰকৃত ধাৰ্মিক লোক, এই 5জন শংকৰাচাৰ্য, তেওঁলোকে কৈছে যে তেওঁলোকে এই অনুষ্ঠানত তেওঁলোকে যোগদান কৰাৰ পৰা তেওঁলোক বিৰত থাকিম বুলি কৈছে। এইকাৰণেই যে ধৰ্ম ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা কামটোত তেওঁলোকে সমৰ্থন কৰা নাই। এতিয়া তেনেকুৱা এটা পৰিৱেশত অন্য এটা যাত্ৰা, এই ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যিটো যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাটো এইবাৰ সুদূৰ মণিপুৰৰ পৰা গুজৰাটলৈ এই যাত্ৰা আৰম্ভ হৈছে। আৰু আমি ভাৰত জোড়ো অভিযানৰ অসম শাখা আৰু অসম নাগৰিক সমাজে এই যাত্ৰালৈ আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু
অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু সমাজৰ বিভিন্ন অংশৰ মানুহক এই যাত্ৰা যিফালেৰে এই যাত্ৰাটো যাব তাত যাতে তেওঁলোকে অংশগ্ৰহণ কৰে। আৰু দুটা কথা ভূঞা ডাঙৰীয়াই কোৱা দুটা কথাৰ ওপৰত মই বিশেষকৈ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছোঁ। সেইটো হৈছে কি যে অসমৰ মাজেৰে যেতিয়া এই যাত্ৰাটো যাব আমাৰ অসমৰ সমস্যাবোৰ কি আৰু বিশেষকৈ যোৱা সময়ছোৱাত বিজেপিৰ শাসনকালত ইয়াত কোনবোৰ সমস্যা মূৰ দাঙি উঠিছে বা চৰকাৰৰ নীতিৰ কাৰণে আমি কি সমস্যাৰ সন্মুখীন হৈছোঁ সেই সমস্যাসমূহ ৰাহুল গান্ধী ডাঙৰীয়াক আৰু এই যাত্ৰাটোৰ লগত যিসকল থাকিব তেওঁলোকক যাতে আমি সেই সমস্যাবোৰৰ লগত চিনাকি কৰি দিব পাৰোঁ সেই মৰ্মে আমি অসমৰ বিভিন্ন আজিৰ এই মঞ্চৰ যোগেদিয়ে অসমৰ বিভিন্ন নাগৰিক সমাজলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি আহ্বান জনাইছোঁ। আৰু লগতে এই যে বিজেপিৰ যিটো নীতি যে সকলোকে এক কৰি পেলোৱা সকলোকে তেওঁলোকে হিন্দুত্বৰ যিটো তেওঁলোকৰ মূল যিটো মৰ্মবাদী তাৰ সলনি ভাৰতবৰ্ষ যে এখন বহু জাতি বহু ধৰ্ম বহু সংস্কৃতিৰ এখন দেশ ঠিক তেনেদৰে আমি সকলোৱে জানো যে অসম ভাৰতৰ এটা ক্ষুদ্ৰ সংস্কৰণ। গতিকে আমাৰ ইয়াতো বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন সংস্কৃতিৰ তাৰ যিটো প্ৰকাশ আছে এফালেদি আমাৰ যি সমস্যা আৰু আনফালেদি আমাৰ মাজত থকা যিটো ভিন্নতা এই সন্দৰ্ভত আমাৰ মাজত থকা যিটো বৰ্ণাঢ্য সাংস্কৃতিক পৰম্পৰা পৰিচয় তাৰ লগতো যাতে ৰাহুল গান্ধী আৰু এই যাত্ৰাটোৰ লগত যিসকল যাব বাহিৰৰ পৰা অহা যিসকল ব্যক্তি তেওঁলোকক আমি পৰিচয় কৰাই দিব পাৰোঁ তাৰ কাৰণেও আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু 18 তাৰিখে যেতিয়া যাত্ৰাটো আমগুৰিত সোমাব তেতিয়া ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ পৰা এটা দল প্ৰায় 150-200 মানুহৰ দল এটা গৈ তাত তেওঁক আদৰণি জনাব আৰু তাৰে 5-6জন ব্যক্তিয়ে ৰাহুল গান্ধীৰ লগত মিলিত হৈ সেই অঞ্চলটোৰ এই বৃহত্তৰ অঞ্চলটোৰ সমস্যা সম্পৰ্কে তেওঁৰ লগত এটা আলোচনাত মিলিত হ'ব। নেক্সট ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।